ৰিয়া ৰাতি এনেদৰেই নামি আহে জংঘলৰ পৰা হাতীৰ জাক। এয়া তাৰেই দৃশ্যাৱলী। হাতীৰ জাকটোৱে ইয়াৰ ৰাস্তা অতিক্ৰম কৰাৰ দৃশ্যাৱলী হয়। এয়া দেখিছেই কি দম কি লেভেল হয়, কিন্তু ইহঁতৰ মাজত এটা ডিচিপ্লিন আছে। ইহঁতৰ গ্ৰুপ লিডাৰবোৰে ইহঁতক ৰাস্তাটো অতিক্ৰম কৰাত কি ধৰণে সহায় কৰিছে, এয়া তাৰে দৃশ্যাৱলী চাওকচোন। কেতিয়াবা হাতীজাকৰ মাজৰ পৰা এনেকুৱা এটা বা দুটা হাতী একোখৰাকৈ ওলাই মানুহৰ ঘৰ বাৰী ভঙাৰ লগতে বিভিন্ন মানুহৰ মৃত্যুমুখতো পৰা দেখিবলৈ পাইছোঁ। হাতীৰ জাকবোৰে কেতিয়াবা নদী পাৰ হৈ যোৱাৰ সময়ত জলক্ৰিয়া বা পানীত খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে। জলক্ৰিয়া কৰিবাক হেতু হস্তিবৃন্দৰ ভৈল মন হেন জানি নামিলন্ত নদীর গর্ভত তাক দেখ হুনহ নিরন্তরে আও হরি আওরা আওরা। হাতীৰ জাকটো আঁতৰি যোৱাৰ পিছত চাইছোহি এয়া হাতীৰ খোজৰ চিহ্ন হয়। কি ভয়ানক, কি প্ৰকাণ্ড, ভয় লগা। যিয়েই নহওক হাতীৰ এক্টিভিটি সম্বন্ধে মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।